ইয়াত নিৰ্দলীয় হওক বা দলীয় সকলো উঠাৰ অধিকাৰ আছে, কিন্তু আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আমি সৈনিক হয় আৰু আমাৰ এটা সৈনিক হৈ ওলাইছে আমাৰ মাজত আমাৰ এপি মেম্বাৰ আবু হানিফ ডাঙৰীয়া। গতিকে তেখেত বিপুল ভোটত জয় হ'ব আৰু নিৰ্দলীয় থাকে ভোট ভাঙিবলৈ থাকিবই, নিৰ্দলীয় দুই এটা বেলেগ দলক সহায় কৰিবৰ কাৰণে, সেইটো কোনো ডাঙৰ কথা নহয়। আমাৰ মূল প্ৰতিদ্বন্দ্বিতা হ'ল আমাৰ কংগ্ৰেছে, আমি জিকিমেই, ইয়াত কোনো বেলেগ কোনো প্ৰাৰ্থিত্ব আমি দেখাই নাই, হয়নে নহয়? কাৰণে ইয়াত কোনো আমাৰ দিগদাৰ নাই, আমাৰ ইয়াত বিপুল সংখ্যক ভোটত জিকিম আৰু 7 তাৰিখে তাৰ ৰিজাল্টটো ভোটৰ জৰিয়তে আপোনালোকে গোটেই পাই যাব। আৰু কটকগুৰি এবাৰ উন্নয়নৰ যিখন দেখিব সীমা, সেইটো আগতকৈ বহুত বেলেগ ধৰণৰ হ'ব। ধন্যবাদ। সিং সমষ্টিৰ অন্তৰ্গত 7 নম্বৰ পৰিষদৰ অন্তৰ্গত 10 নম্বৰ ৱাৰ্ডৰ সভা এটা হৈ গ'ল। এই ৱাৰ্ডৰ আজি আপোনালোকে নিজে চকুৰে দেখিছে, আচলতে আজি বুলি নহয়, 95% ভোটাৰ ইয়াত সদায় মানে একফালে আছোঁ, আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ আছোঁ, আজিও আছোঁ, কালিও আছিলোঁ আৰু এতিয়াও থাকিম। এইটো ৰাইজৰ উৎসাহতে আপোনালোকে নিশ্চয় গম পাইছে এই কথা। আৰু মই ৰাইজক আহ্বান জনাম, 10 নম্বৰ ৱাৰ্ডৰ লগতে কটহাগুৰিৰ গোটেই অঞ্চলৰ মানুহ আহ্বান জনাম যে আমাৰ এই মোৰ ভাতৃপ্ৰতিম আবু হানিফা, আমাৰ কাউন্সিলৰৰ প্ৰাৰ্থী, আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী মতিবুৰ ৰহমান, দুয়োজনকে যাতে ৰাইজে এইবাৰ বিপুল ভোট দিয়ে। কাৰণ এইকাৰণে মই কৈছোঁ কথাবিলাক, আজি আপোনাৰ পঞ্চায়তৰ প্ৰতিনিধি আমি আছিলোঁ, বিগত সময়ত আমিও পঞ্চায়তৰ প্ৰতিনিধি আছিলোঁ, আমি কিমান কাম কৰিছোঁ, ভাল কৰিছোঁ নে বেয়া কৰিছোঁ, এই কথা আপোনালোকেও জানে, আপোনালোকেও এই কথা ভালকৈ জানে। গতিকে এই দুজন প্ৰাৰ্থীয়ে আমি আশা কৰিম আগন্তুক দিনত সঁচা অৰ্থত পঞ্চায়তী ৰাজৰ যিটো সোৱাদ, যিটো মজা, সেই মজাটো ৰাইজক দিব। চাওক, আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী মানুহ, গতিকে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মানুহ হৈ উত্থান হৈছে বুলি আপোনালোকে কৈ আছে, কিন্তু মোৰ চকুটো তেনেকৈ পৰা নাই। গতিকে আমি আশাবাদী যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলে ইয়াত জিকিব। দেখা গৈছে যে দলেতো ইতিমধ্যে সিদ্ধান্ত লৈছে, যিবিলাক প্ৰাৰ্থী দলীয় টিকেট নাপাই পেলাই অন্য দলৰ পৰা খেলি আছে, তেওঁলোকক 6 বছৰৰ কাৰণে নিলম্বিত কৰিছে। তো দলৰ সিদ্ধান্ত আপোনালোকে জানেই, ইতিমধ্যে হৈছে এইটো কথা, আমাৰ সভাপতি মহোদয়ে কৈ দিছে এই কথাটো। গতিকে এইটো দলৰ সিদ্ধান্তই আছে। গতিকে চাওক, গণতান্ত্ৰিক দেশত বিভিন্ন দল, বিভিন্ন মানুহে খেলিব ইলেকশ্যন, সেইটোতো কোনেও বাধা দিব নোৱাৰে। কিন্তু আচল কথা হ'ল যে ৰাইজে ক'ত ভোট দিব, ৰাইজে কি বিচাৰিছে, সেই কথাটো মেইন কথা। গতিকে আপোনালোকে দেখিছে এতিয়া এটা ৱাৰ্ডত আৰু যদি আপোনাৰ এছাৰ নামাজৰ পিছত এইটো মিটিং হ'লেহেঁতেন, তেতিয়া কিমান মানুহ হ'লেহেঁতেন আপোনালোক দেখিলেহেঁতেন, গোটেই মানুহে ইয়াত গোট খালেহেঁতেন। আৰে খেল নহয় ইয়াত, আমি জিকি আছোঁ বহু ভোটত, কোনো খেল নাই। আমাক প্ৰত্যাহ্বান, ভাৰতীয় জাতীয় কংগ্ৰেছ দলক প্ৰত্যাহ্বান জনাব পৰা